Hello students, আজি আমি আলোচনা কৰিম এইচএস ফাইনেল 2026 কাৰণে সোশিয়োলজিৰ মোস্ট ইম্পৰ্টেন্ট কমন আৰু পৰীক্ষাত বাৰে বাৰে আহি থকা এক নম্বৰীয়া কমন কুৱেশ্চন এনসাৰবোৰ ইয়াৰ আগতে আমি পাৰ্ট 1 ভিডিও বনাইছিলো যদি তোমালোকে পাৰ্ট 1 ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে পাৰ্ট 1 ভিডিওটো চাই লবা এই ভিডিওত আমি গুটেখিনি এক নম্বৰীয়া কুৱেশ্চন এনসাৰবোৰ তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম ইংলিশ আৰু এছামিজ দুইটা মিডিয়ামৰ কাৰণে যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা What do you mean by fertility rate হয় জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ বুলিলে কি বুজায় এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ এই প্ৰশ্নটো ৰিপিট হৈ থকা দেখা যায় ইয়াৰ উত্তৰটো চোৱা fertility rate refers to the average number of children born to a woman during her productive years জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ মানে হৈছে এগৰাকী মহিলাই নিজৰ প্ৰজনন যোগ্য অৱস্থাত গড়কৈ কিমান সন্তান জন্ম দিয়া তাকে আমি কি বুলি যাও কি বুলি কম ফাৰ্টিলিটি ৰেট অথবা জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টু সোৱা হু ইজ ইয়াংকলি কোন অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো বহু বছৰ ৰিপিট হৈ থকা দেখা যায় সোৱা ইয়াংকলি কোন হয় ইয়াংকলি ইজ এ সোশ্যাল ৰিফৰ্মাৰ ফ্ৰম ইণ্ডিয়া দ্য লিডাৰ অফ দ্য লোৱাৰ ক্লাसेस এণ্ড দ্য লিড ইয়াংকলি ভাৰতীয় এজন সমাজ সংস্কাৰক তেখেতে নিম্ন শ্ৰেণী আৰু দলিত সকলৰ নেতা আছিল মনত ৰাখিবা ইয়াংকলি কোন আছিল নিম্ন শ্ৰেণীৰ আৰু দলিত সকলৰ তেও নেতা আছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টু সোৱা what do you mean by exterior caste বহিভূত জাতি বুলিলে কি বুজা অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় exterior caste refers to a group of people who are considered outside the traditional caste system হয় বহিভূত জাতি বুলিলে সেই সকলক বুজা যায় সেই সকলক মানুহক বুজোৱা হয় যি সকল প্ৰচলিত জাতি প্ৰথাৰ বাহিৰৰ বিবেচিত হয় হয়নে মানে বাহিৰৰ যোনকিটা থাকে সেই জাতিত নাথাকে তেওঁলোকক কি বুলি কোৱা হ'ব বহিভূত জাতি বুলি কোৱা হ'ব নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টু সোৱা who mention the Harijans are the men of God কোনে হৰিজন সকলক ভগৱানৰ মানুহ বুলি আখ্যা দিছিল এই প্ৰশ্নটো বহু বছৰ ৰিপিট হৈ থকা দেখা যায় আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰটো সোৱা ইয়াৰ উত্তৰটো হৈছে একেবাৰে সহজ মহাত্মা গান্ধী মনত ৰাখিবা মহাত্মা গান্ধীয়ে কি কৈছিল তেওঁ কৈছিল যে মেনশন কৰিছিল যে হাৰিজনস আৰ দা মেন অফ গড হৰিজন সকল ভগৱানৰ মানুহ বুলি তেওঁ উল্লেখ কৰিছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 5 টু সোৱা who first used the term দলিত শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন যোৱা বছৰৰ আহি গৈছিল ইয়াৰ উত্তৰটো সোৱা to consolidate the place of the untouchable in the powerful Gotato of West India called Dalit Panthers the word Dalit was widely used অস্পৃশ্যসকলৰ নেতাসকল আৰু পশ্চিম ভাৰতৰ দ্য দলিত পেন্থাৰ্ছ নামৰ শক্তিশালী গোটটোৱে তেওঁলোকৰ স্থান সুদৃঢ় কৰিবৰ বাবে দলিত শব্দটো বহুলভাৱে ব্যৱহাৰ কৰিছিল ওকে কোৱেশ্চন নম্বৰ 6 টু সোৱা হু ৰোট দ্য বুক স্ত্ৰী পুৰুষ তুলনা গ্ৰন্থখন কোনে লিখিছিল অতিকৈ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে দ্য বুক স্ত্ৰী পুৰুষ তুলনা was written by তাৰাবি সিন্ধে কোনে লিখিছিল তাৰাবি সিন্ধে লিখিছিল স্ত্ৰী পুৰুষ তুলনা নামৰ গ্ৰন্থখনি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 7 টু সোৱা what do you mean by social action হয় সামাজিক আন্তঃক্ৰিয়া বুলিলে কি বুজায় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে কিন্তু বহু বছৰ আহি থাকে তো ইয়াৰ উত্তৰটো সোৱা social action refers to action taken by individuals or group that are influenced by social norms, values, and interactions aiming to bring about social change or maintain social order. বুজি পাইছা সামাজিক আন্তঃক্ৰিয়া বুলিলে এনে ক্ৰিয়াক বুজায় যি ব্যক্তিৰ বা গোটৰ দ্বাৰা সমাজৰ নিয়ম মূল্যবোধ আৰু পাৰস্পৰিক সম্পৰ্কৰ প্ৰভাৱ সংগঠিত হয় আৰু যি সমাজ পৰিৱৰ্তন আনিবলৈ বা সামাজিক শৃংখলা ৰক্ষা কৰিবলৈ উদ্দীপ্ত হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু সোৱা where is the birthplace of democracy গণতন্ত্ৰৰ জন্মস্থান ক'ত এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন আৰু তোমালোকে জানি থোৱা দৰকাৰ যি
ডেমক্ৰেচিৰ বাৰ্থ প্লেচ কোনটো বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো হৈছে দ্য বাৰ্থ প্লেচ অফ ডেমক্ৰেচি ইজ এনচিয়েণ্ট গ্ৰীচ হয় গণতন্ত্ৰৰ জন্মস্থান হৈছে প্ৰাচীন গ্ৰীচ বা গ্ৰীচ বুলিও লিখি দিব পাৰা তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা ৰাইট দ্য নেম অফ দ্য নভেলিষ্ট অফ দ্য নভেল ইনভিজিবল মেন উপন্যাসখনৰ উপন্যাসিকজনৰ নাম লিখা ইয়াৰ উত্তৰটো চোৱা তোমালোকে দ্য নভেলিষ্ট অফ দ্য নভেল ইনভিজিবল মেন ইজ ৰাল্ফছ এলিছন মনত ৰাখিবা নামটো ইনভিজিবল মেন উপন্যাসখনৰ উপন্যাসিক হৈছে ৰাল্ফছ এলিছন নামটো ভালকে তোমালোকে মনত ৰাখিবা ওকে নেক্সট কুৱেশ্যন যেতিয়া তোমালোকক খুদে যে ইনভিজিবল মেন যি উপন্যাসটো আছে কোনে লিখিছিল তেওঁ লিখিছিল ৰাল্ফছ এলিছন নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা হোৱাট ইজ কলোনিয়েলিজম ঔপনিৱেশিকতাবাদ কি এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ কিন্তু আমি পাৰ্ট 1 ভিডিঅ'ত আলোচনা কৰিছো যদিও তোমালোকে প্ৰথমে এই পাৰ্ট 2 ভিডিঅ' চাইছা পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে পাৰ্ট 2 ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত পাৰ্ট 1 ভিডিঅ'টো তোমালোকে চাবাই কাৰণ পাৰ্ট 1 আৰু পাৰ্ট 2 চালে তোমালোকৰ 1 নম্বৰীয়া ছচিয়লজিৰ কাৰণে বহুখিনি তোমালোকৰ কমন পৰি যাব নেক্সট কুৱেশ্যন নম্বৰ 11 টো চোৱা হোৱাট ইজ টেভেঙ্গা কি এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন টেভেঙ্গা কি উত্তৰটো চোৱা টেভেঙ্গা was peasant movement in Bengal in 1946 to 47 demanding two-thirds of the harvest for sharecroppers instead of the existing one-half system টেভেঙ্গা হৈছে 1946 ৰ পৰা 1947 47 চনৰ সময়লৈকে সময়ছোৱাত বেংগালত সৰি এটো বঙালী লিখা হৈছে বঙালী বুলি লিখা হৈছে বঙালী নহয় প্ৰথমতে বঙাল বুলি কোৱা হৈছিল বঙালী তেছ তোমালোকে বেংগল বুলি লিখিবা বেংগলত হোৱা এটি কৃষক আন্দোলন য'ত ভাগ হোৱা কৃষকসকলৰ বাবে ফসলৰ 2/3 দাবী কৰা হৈছিল যাৰ ফলনি তেতিয়া তেওঁলোকক মাত্ৰ অৰ্ধেকহে দিয়া হৈছিল okay next question number 12 to swa when was the first population policy introduced in India ভাৰতত কেতিয়া প্ৰথম জনসাংখ্যিক নীতি আৰম্ভ হৈছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ উত্তৰটো চোৱা the first population policy in India was introduced in 1952 ভাৰতত প্ৰথম জনসাংখ্যিক নীতি 1952 চনত আৰম্ভ হৈছিল মনত ৰাখিবা কেতিয়া আৰম্ভ হৈছিল 1952 চনত 1952 চনত ইন্ট্ৰোডিউস হৈছিল অথবা আৰম্ভ হৈছিল population policy Next question number 13 to swa what is the full form of NRC to half no to full hobo sorry full form of NRC NRC ৰ সম্পূৰ্ণ নাম কি অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন NRC ৰ সম্পূৰ্ণ নাম হৈছে National Register of Citizens হয় মনত ৰাখিবা National Register of Citizens বা অসমীয়াত ভাৰতীয় নাগৰিক পঞ্জী বুলিও কোৱা হয় Next question number 14 to swa write a name of the leader of Indian reform movement ভাৰতৰ সমাজ সংস্কাৰ আন্দোলনৰ এজন নেতাৰ নাম লিখা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰয়োজনীয় প্ৰশ্ন হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে ৰাজা ৰামমোহন ৰায় মনত ৰাখিবা ইণ্ডিয়ান ৰিফৰ্ম মুভমেন্ট এজনৰ নাম যদি লিখিব দিয়ে তেতিয়াহলে তোমালোকে ৰাজা ৰামমোহন ৰয় লিখিব লাগিব নেক্সট question number 15 to swa what is capitalism পুঁজিবাদ কি উত্তৰটো চোৱা capitalism অথবা capitalism মানে হৈছে an economic system where private individuals or businesses own and control industries trade and production of for profits পুঁজিবাদ হৈছে কি পুঁজিবাদ এটি এক অৰ্থনৈতিক প্ৰণালী য'ত ব্যক্তি বা ব্যৱসায়ীসকলে মুনাফাৰ বাবে উদ্যোগ বাণিজ্য আৰু উৎপাদনৰ মালিকী আৰু নিয়ন্ত্ৰণ কৰে ইয়াকে আমি কি বুলি কম পুঁজিবাদ বুলি কম অথবা capitalism বুলি কম next question number 16 to swa who found the Ramkrishna mission কোনে প্ৰতিষ্ঠা কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট আৰু বহু বছৰ তোমালোকে অলৰেডি আগত পাই আহিছা এটো জেনাৰেল নলেজৰো প্ৰশ্ন হয় বহু কেইটামান কম্পিটিটিভ এক্সামতো এই প্ৰশ্নটো আহি থকা দেখা যায় তো ইয়াৰ উত্তৰটো চোৱা স্বামী বিবেকানন্দ ফাউণ্ডাৰ the Ramkrishna mission in 1897 স্বামী বিবেকানন্দ 1897 চনত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল তোমালোকে দুটা উত্তৰ পাই গলা ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দ কৰিছিল কেতিয়া কৰিছিল 1897 চনটো মনত ৰাখিবা 1897 চনত তেওঁ প্ৰতিষ্ঠা কৰিছিল Next question number 17 to swa which day is observed as International Women Day
কোনটো দিন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় সৰি নাৰী স্পেলিংটো অকমান ভুল হৈছিল তাৰ কাৰণে মই কাটি দিছো এইটো প্ৰশ্ন অতিকৈ ইজি আৰু সকলোতকৈ সহজ প্ৰশ্ন হয় লাষ্ট ইয়াৰো এই প্ৰশ্নটো আহি গৈছে তো ইয়াৰ প্ৰশ্নৰ উত্তৰটো মই তোমালোকক কৈ দিছো তোমালোকে কমেন্ট কৰি জনোৱা যি সকলে তোমালোকে জনা সকলোৱে 17 লিখি কেনে তোমালোকে উত্তৰটো কমেন্ট কৰি জনোৱা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 18 টু সোৱা when was the right to information act passed by the parliament of india তথ্য জনাৰ অধিকাৰ আইনখন ভাৰতত কেতিয়া গৃহীত হৈছিল ইয়াৰ উত্তৰটো সোৱা the right to information act was passed by the parliament of india on 15 june 2005 কেতিয়া তথ্য অধিকাৰ আইনখন ভাৰতৰ সংসদে 15 জুনত কেতিয়া মনত ৰাখিবা তাৰিখটো 15 জুনৰ 2005 তাৰিখে কি কৰা হৈছিল গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 19 টু সোৱা in which year first trade union was established in india কোন চনত ভাৰতবৰ্ষৰ প্ৰথম শ্ৰমিক সংঘ গঠিত হৈছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰটো সোৱা the first trade union in india was established in 1918 হয় ভাৰতবৰ্ষৰ প্ৰথম শ্ৰমিক সংঘ 1918 চনত গঠিত হৈছিল মনত ৰাখিবা কেতিয়া গঠিত হৈছিল 1918 চনত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 22 সোৱা অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো হু ইজ known as forest man of india ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয়নে আমাৰ অসমৰে হয় তেও ইয়াৰ উত্তৰটো হৈছে যাদৱ পায়েং is known as the forest man of india যাদৱ পায়েংক ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায় হয় তোমালোকে শুনিছা যাদৱ পায়েংৰ কথা এইখিনতে এটা প্ৰশ্ন আহে যে যাদৱ পায়েংক যে ভাৰতবৰ্ষৰ অৰণ্য মানৱ বুলি কোৱা হয় তেও কিয় কোৱা হয় কাৰণ তেও নিজে এটা অৰণ্য গঢ়ি তুলিছিল তেও হে গঢ়া অৰণ্যটোৰ নামটো কি তোমালোকে জুনে জুনে জানা সকলোৱে কমেন্ট কৰি জনোৱা যে যাদৱ পায়েংে গঢ়ি তোলা অৰণ্যখনৰ নাম কি ওকে তোমালোকে সকলোৱে কমেন্ট কৰি ইয়াৰ উত্তৰটো জনোৱা ওকে তো আজিলৈ ইমানখিনি আছিল আমাৰ যি পাৰ্ট 1 ভিডিও আৰু পাৰ্ট 2 ভিডিও আমি বনালো তো সোশিয়োলজিৰ 1 মাৰ্কৰ গুটেখিনি আমাৰ কমপ্লিট হল নেক্সট ভিডিও যোনটো আহিব নেক্সট ভিডিওত 2 নম্বৰীয়া প্ৰশ্ন উত্তৰৰ ভিডিও আহিব তো আশা কৰো তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰি জনাবা যে ভিডিওটো কেনে পালা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই